নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 9 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। অসম সুৰক্ষিত কৰিবৰ বাবে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰক চৰকাৰে। 6 জনগোষ্ঠীৰ লগতে কলিতা, নাথ, যোগীকো প্ৰদান কৰক সুৰক্ষা। জনজাতিকৰণ কৰিলেই জনগোষ্ঠীসকলৰ বাবে সংৰক্ষিত হ'ব লোকসভা বিধানসভাত আসন। শিৱসাগৰৰ পৰা এই ডাঙৰ মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। আন এটা খবৰ, নামনিত উচ্ছেদৰ বিৰোধিতা। এইবাৰ শিৱসাগৰত উচ্ছেদৰ সমৰ্থন বিধায়ক অখিল গগৈ। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। নামনিত উচ্ছেদৰ বিৰোধিতা কৰা অখিল গগৈয়ে শিৱসাগৰত সমৰ্থন কৰিব উচ্ছেদ। শিৱসাগৰত কোনো সন্দেহজনক লোকে বসতি স্থাপন কৰিব নোৱাৰিব। এটা গুৰুত্বপূৰ্ণ খবৰ, বিগ ব্ৰেকিং নিউজ। শিৱসাগৰত কোনোবা সন্দেহজনক লোকে আন ঠাইৰ পৰা আহি থাকিব, আমি সেয়া মানি নলওঁ। নামনি বৰাক বা বাংলাদেশৰ পৰা আহি কোনো সন্দেহজনক লোক থাকিব নোৱাৰিব শিৱসাগৰত। নতুনকৈ NRC কৰি অসমীয়াক প্ৰদান কৰিব লাগে একোখনকৈ পৰিচয় পত্ৰ। যাৰ এই পৰিচয় পত্ৰ নাই তাকেই বিদেশী বুলি চিনাক্ত কৰি বহিষ্কাৰ কৰিব লাগে। শিৱসাগৰত সংবাদমেল সম্বোধন কৰি এইদৰে বিস্ফোৰক মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ, এক ভয়ংকৰ বাছ দুৰ্ঘটনাত 21 গৰাকীকৈ লোকৰ মৃত্যু হৈছে। এক হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে ভয়ংকৰ বাছ দুৰ্ঘটনাত। তিতাতে 21 গৰাকীকৈ লোকৰ এই মুহূৰ্তত মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। 21 জনকৈ লোকৰ মৃত্যু হৈছে। নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰিছে যাত্ৰীবাহী বাছ। ঘটনাত শিশুসহ 10 গৰাকী পুৰুষ আৰু 10 মহিলাৰ কৰুণ মৃত্যু হৈছে। মৃত্যু হৈছে বাছখনৰ চালকো। কেনিয়াত এই ভয়ংকৰ দুৰ্ঘটনাত হাহাকাৰ লাগিছে। আন এটা খবৰ, এইবাৰ হিন্দু যুৱকক খেদি আক্ৰমণ কৰিছে মিয়াই। কোকৰাঝাৰত এই মুহূৰ্তত উত্তেজনাই বিৰাজ কৰিছে। নামনি অসমত সংখ্যালঘুৰ গুণ্ডাগিৰি। এইবাৰ কোকৰাঝাৰত হোমগাৰ্ড আটকবৰ আলীৰ গুণ্ডাগিৰিত অতিষ্ঠ হৈ পৰিছে ৰাইজ। হিন্দু ধৰ্মৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আটকবৰ আলীৰ নেতৃত্বত যুৱকৰ দলৰ ভয়ংকৰ কাণ্ড। হিন্দু যুৱকক খেদি আক্ৰমণৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। কোকৰাঝাৰত বিয়পিছে সাম্প্ৰদায়িক এই উত্তেজনা। একত্ৰিত হৈছে আক্ৰাছু, কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিল। ঘটনা সন্দৰ্ভত আৰক্ষীক এজাহাৰ নিদিয়াৰ পিছতো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। হিন্দুৰ মাটি বেদখল কৰাৰ অভিযোগ আটকবৰৰ বিৰুদ্ধে। শিৱসাগৰৰ এগৰাকী যুৱতীক লাভ জেহাদৰ বলি কৰি বিবাহ পতাৰ অভিযোগ উত্থাপন হৈছে। নামনি অসমত এইদৰে সংখ্যালঘুৰ গুণ্ডাগিৰি দেখিবলৈ পোৱা গৈছে। আন এটা খবৰ, এইবাৰ শৃংখল ইউনুছে ভুল কাম কৰিছে। ধৰ্মৰ নামত বৰ ভেটি ভাঙিব বিচাৰিলে আমি হাত খাবতি বহি নাথাকো। এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ভাই শৃংখলে ভুল কৰিছে। ধৰ্মৰ নামত বৰ ভেটি ভাঙিব বিচাৰিলে আমি হাত খাবতি বহি নাথাকো। শৃংখল চলিহাক উভতি ধৰিছে এইবাৰ জাতীয় দল সংগঠনে। শৃংখলে যি কৰিছে বেয়া কাম কৰিছে। আমি অসমীয়াৰ কথা কৈছো, শৃংখলে ৰাজনীতিৰ কথা কৈছে। ব্ৰেকিং নিউজ, ধৰ্মৰ নামত যদি শৃংখল চলিহাই আমাৰ বৰ মন্দিৰ ভাঙিব বিচাৰে আমি ভাঙিবলৈ নিদিম। ইউনুছ তামুলীয়ে যদি আমাৰ বৰ মন্দিৰ ভাঙিব বিচাৰে আমি ভাঙিবলৈ নিদিম। শৃংখল ইউনুছক সকিয়নি দিছে এইবাৰ জাতীয় দল সংগঠনে। আন এটা খবৰ, হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত কাম কৰে শৃংখল চলিহাই। শৃংখলৰ যদি আত্মসন্মান আছেই বীৰ লাচিত সেনা ত্যাগ কৰক, এই মন্তব্য অখিল গগৈ। এটা ব্ৰেকিং নিউজ, শিৱসাগৰত সাম্প্ৰদায়িক সংঘৰ্ষ লগাব বিচাৰিছে এইবাৰ শৃংখল চলিহাই। হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত কাম কৰিছে শৃংখল চলিহাই। নাগৰিক সভা বেয়া পোৱা একমাত্ৰ মানুহগৰাকী হৈছে শৃংখল চলিহা। আৰু কেইটামান তথাকথিত সংগঠনে বেয়া পাইছে নাগৰিক সভা, কিন্তু শিৱসাগৰৰ মানুহে নাগৰিক সভাখন ভাল পাইছে।
বীৰ লাচিত সেনাৰ নিৰ্দেশ অমান্য কৰিছিল শৃংখল চলিহাই আৰু যাৰ বাবেই শৃংখল চলিহাক নাকি লগালে বীৰ লাচিত সেনাই। নাগৰিক সভায়ো কৈছে শৃংখল চলিহাই ভুল কৰিছে। শৃংখল চলিহাক বীৰ লাচিত সেনাত ৰাখিব নালাগে। শৃংখল চলিহাই যদি আত্মসন্মান আছে নিজে নিজে বীৰ লাচিত সেনা ত্যাগ কৰক। শৃংখল চলিহাৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, দেশবাসীৰ কাৰণে এটা দুখবৰ, কিয়নো সীমান্তত শ্বহীদ হৈছে 2 গৰাকী ভাৰতীয় সেনা। সন্ত্ৰাসবাদ বিৰোধী যুঁজৰ মাজতে দেশবাসীৰ কাৰণে আহিছে দুখবৰ। জম্মু কাশ্মীৰত দেশৰ হকে যুঁজি প্ৰাণ হেৰুৱাইছে 2 সেনা জোৱানে। সীমান্তত শ্বহীদ ভাৰতীয় সেনা লঞ্চ নায়ক প্ৰীতপাল সিং আৰু হৰমিন্দৰ সিং 9টা দিন ধৰি কুলগাম জিলাত অভিযান অব্যাহত থকাৰ মাজতে নিশা আহিছে দুখবৰ। এটা বিগ ব্ৰেকিং নিউজ, দেশৰ বাবে সৰ্বোচ্চ ত্যাগ কৰা ভাৰতীয় সেনাক শেষ শ্ৰদ্ধা এবাৰ দেশবাসীৰ। সন্ত্ৰাসবাদীৰ বিৰুদ্ধে লোৱা অপাৰেচন আখালত ইতিমধ্যে ধৰাশায়ী হৈছে বহু সন্ত্ৰাসবাদী। সন্ত্ৰাসবাদ বিৰোধী যুঁজৰ মাজতে দেশবাসীৰ বাবে আহি পৰিছে এয়া দুখবৰ। পৰৱৰ্তী খবৰটো হৈছে বাংলাদেশী যদি আছেই মই নিজেই ট্ৰাকত ভৰাই বাংলাদেশত এৰি থৈ আহিম। সৰু ল'ৰাই নাগৰিকত্ব চাওঁ বুলি কৈছে, খং উঠিবই। মন্তব্য কোনে কৰিছে আমি জনোৱাৰ চেষ্টা কৰিছো। মিয়া খেদিম বুলি সকিয় নিদি থাকক, আমাৰ আপত্তি নাই। যদি বিদেশী আছে গুচি যাওক, কিন্তু শিৱসাগৰত কোনেও আইন হাতত তুলি ল'ব নোৱাৰিব। আইন হাতত তুলি ল'লে যুদ্ধ হ'ব, মাৰপিট হ'ব, সেয়া সহ্য নকৰো। সন্দেহযুক্ত নাগৰিক মানে বাংলাদেশী নহয়। সন্দেহযুক্ত মানে স্বদেশী হ'ব পাৰে, বিদেশী হ'ব পাৰে। বাংলাদেশীক ট্ৰাকত ভৰাই মই নিজে বাংলাদেশত এৰি থৈ আহিম। বিদেশীৰ যদি তালিকা আছে মোক দিয়ক, ডাইৰেক্ট একশ্যন ল'ম। নাগৰিকত্ব পৰীক্ষা দল সংগঠনে কৰিব নোৱাৰে। নাগৰিকত্ব পৰীক্ষা কেৱল মাত্ৰ চৰকাৰ প্ৰশাসনে কৰিব পাৰে। ফুকলীয়া লৰাই নাগৰিকত্ব চাওঁ বুলি ক'লে খং উঠিবই। শিৱসাগৰৰ গৰিয়া মানুহবোৰৰ বহুত পুৰণি। সঁচাকৈ যদি বাংলাদেশীয়ে মাটি দখল কৰি আছে গুচি যাওক, এয়া মোৰ শেষ সকিয়নি। মিয়া খেদিম বুলি সকিয়নি দি থাকক, আমাৰ কোনো আপত্তি নাই, এই মন্তব্য কৰিছে অখিল গগৈয়ে। আন এটা খবৰ, হিন্দু মুছলমান বুলি কথা নাই, কোনো বিদেশী থাকিব নোৱাৰিব অসমত। উত্তাল প্ৰতিবাদ আজি শিৱসাগৰ। অসমখনক বাংলাদেশীৰ চৰণীয়া পথাৰ হ'বলৈ নিদিও। জাতি ধৰ্ম যিয়েই নহওক কোনো বাংলাদেশীক অসমত থাকিবলৈ নিদিও। হিন্দু মুছলমান বুলি কথা নাই, অসমত থাকিবলৈ নিদিও। হিন্দু বাংলাদেশীৰ বিৰুদ্ধে গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত কোনো পধ্যে মানি নলওঁ। হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ বিৰোধিতাৰে উত্তাল প্ৰতিবাদ এইবাৰ শিৱসাগৰত। শিৱসাগৰৰ দলমুখ চাৰিআলিত প্ৰতিবাদ সাব্যস্ত কৰিছে কেইবাটাও দল সংগঠনে। জাতীয় যুৱ বাহিনী, কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা তীব্ৰ প্ৰতিবাদ। আন এটা খবৰ, মন্দিৰৰ গৰ্ভগৃহত বলপূৰ্বক প্ৰৱেশ। এইবাৰ বিজেপিৰ 2 প্ৰভাৱশালী সাংসদৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। বলপূৰ্বক মন্দিৰৰ গৰ্ভগৃহত প্ৰৱেশ, আৰক্ষী জোৱানৰ সৈতে বিবাদ, আইন শৃংখলা ৰক্ষাত বাধা দিয়াৰ অভিযোগ উত্থাপন হৈছে। ঝাৰখণ্ড আৰক্ষীয়ে বিজেপিৰ 2 সাংসদৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। এজন ঝাৰখণ্ডৰ গুড্ডাৰ বিজেপিৰ সাংসদ নিশিকান্ত ডুবে আৰু আনজন উত্তৰ পূব দিল্লীৰ সাংসদ মনোজ তিৱাৰী। ঝাৰখণ্ডৰ দেওঘৰৰ বাবা বৈদ্যনাথ মন্দিৰৰ শাওণ মাহৰ প্ৰতি সোমবাৰে ভক্তৰ ব্যাপক ভিৰ হয়। সেয়ে এই সময়ত ভিআইপি সকলক মন্দিৰত প্ৰৱেশ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। 2 আগষ্টত নিষেধাজ্ঞা প্ৰযোজ্য হৈ থকাৰ সময়তে নিশিকান্ত আৰু মনোজ তিৱাৰীয়ে পূজা দিবলৈ গৈছিল। অভিযোগ অনুসৰি আৰক্ষীৰ আপত্তি সত্ত্বেও তেওঁলোকে এদল লোকৰ সৈতে মন্দিৰ গৰ্ভগৃহত প্ৰৱেশ কৰিছে। সেই সময়ত আকৌ কেঁচা জল পূজাৰ পৰম্পৰা চলি আছিল। মন্দিৰৰ মুখ্য পুৰোহিত কাৰ্তিক নাথ ঠাকুৰে অভিযোগ কৰিছে যে হঠাতে ভিআইপিত প্ৰৱেশে কেঁচা জল পূজা অনুষ্ঠান পালনতো সমস্যাৰ সৃষ্টি কৰিছে। মুখ্য পুৰোহিতৰ অভিযোগৰ ভিত্তিত হেমন্ত সোৰেনৰ অধীনত থকা ঝাৰখণ্ড চৰকাৰৰ আৰক্ষীয়ে বিজেপিৰ 2 সাংসদৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।